ডাক্তৰ অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প এটা বন্দুকৰ ভাষাৰে। সৰুকালত মোক এজন কুইজ মাষ্টাৰে কুইজ প্ৰতিযোগিতাত সোধা মনত পৰে, ৰাইফল বোলা আগ্নেয়াস্ত্ৰটোক ৰাইফল বুলিনো কিয় কোৱা হয়? কাৰণটো কেতিয়াও ভবা নাছিলোঁ। প্ৰশ্নটোৱে কুইজৰ প্ৰতিটো দলকে এটা এটাকৈ অতিক্ৰম কৰি সভাগৃহৰ অত্যুৎসাহী দৰ্শকৰ ওচৰ পাইছিলগৈ আৰু চুটি চুলি মজবুত চেহেৰাৰ এজন দৰ্শকে প্ৰশ্নটোৰ এটা শুদ্ধ উত্তৰ দিছিল। আগ্নেয়াস্ত্ৰটোৰ পৰা এটা সীহৰ গুলী নিৰ্গত হওঁতে সিয়ে ঘূৰ্ণায়মান গতি লাভ কৰে। যন্ত্ৰটো এনেকৈ সজা হৈছে যাতে গুলীটোৱে তাৰ ঘূৰ্ণায়মান গতিটোৰে এক প্ৰচণ্ড গতিশক্তি আৰু আঘাত ক্ষমতা লাভ কৰে। কাৰণ এটা সীহৰ গুলীয়ে সদায় এটা জীৱিত প্ৰাণীকহে লক্ষ্য হিচাপে লয় আৰু তাৰ লক্ষ্যক প্ৰাণে মৰাটোৱেই তাৰ একমাত্ৰ উদ্দেশ্য। বোধহয় আমাৰ কাৰণে প্ৰশ্নটোৱে অনুপযুক্ত প্ৰশ্ন আছিল, কাৰণ সেই সময়ত আমি এখন সাধাৰণ চৰকাৰী বিদ্যালয়ৰ ওপৰৰ শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। আধিয়াৰ কৃষকৰ সন্তান আছিলোঁ আমি। কাপোৰ ধোৱা ঢালাই চাবোনেৰে গা ধুই চুলিত টেপটেপীয়াকৈ মিঠাতেল ঘঁহি 3 কিলোমিটাৰ বাটকুৰি বাই আমি স্কুললৈ গৈছিলোঁ। স্কুলৰ পৰা উভতিছিলোঁ সুদীৰ্ঘ বাট যোৱাৰ কাষৰ বগৰী, আহোম বগৰী আৰু নলপোৰা কুঁহিয়াৰৰ সোৱাদ লৈ। আগ্নেয়াস্ত্ৰ এটা তন্ন তন্নকৈ চিনি পোৱাৰ আমাৰ কোনো সুবিধাও নাছিল, প্ৰয়োজনীয়তাও নাছিল। কুইজ মাষ্টাৰজন বোধহয় ভৱিষ্যত দ্ৰষ্টাই আছিল। 1 দশকৰ পাছত এইখন ৰাজ্যত সকলোবোৰ মানুহে দিনটোৰ ভালেমান সময়ত আগ্নেয়াস্ত্ৰ সম্বন্ধীয় কথাই পাতিব বা ভাবিব বুলি তেওঁ বোধহয় আগতীয়া ইংগিত পাইছিল। অৱশ্যে সিদিনা সেই কুইজৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া মানুহজন পুলিচৰ মানুহ আছিল। অসম পুলিচৰ সশস্ত্ৰ শাখাৰ তেওঁ এজন পৰিদৰ্শক আছিল। এতিয়া ইয়াত এনে দুঃসময় বিৰাজমান যে তাহানিৰ সেই পৰিদৰ্শকজনে প্ৰতিনিধিত্ব কৰা সশস্ত্ৰ বাহিনীটোৰ হাততেই নহয়, এটা উদ্যত আগ্নেয়াস্ত্ৰ পোৱা যায় সৰ্বত্ৰ। কেৱল টকাৰ ভাষা ব্যৱহাৰ কৰা মোৰ চৌপাশৰে মানুহখিনিয়ে অদম্য অৰ্থলিপ্সা, ক্ষমতালিপ্সা আৰু যৌনলিপ্সাৰে সমাজত এক অসহনীয় বাতাবৰণ সৃষ্টি কৰাৰ সময়ত মোৰ হাতত থকা এই আগ্নেয়াস্ত্ৰটো মোৰ খুব প্ৰাসংগিক যেন লাগে। মই এই অস্ত্ৰটোক এটা প্ৰচণ্ড শক্তিৰ প্ৰতীক বুলি গণ্য কৰোঁ। হত্যা, সংঘৰ্ষ আৰু লুটপাটৰে পৃথিৱীৰ প্ৰতি কি এক সাংঘাতিক মোহগ্ৰস্ততা এই বিশেষ মানুহখিনিৰ। ইহঁতৰ পৰাখিনিয়ে লেখজোখ নোহোৱাকৈ কৰোণাৰে ধন গোটাইছে, কিন্তু আগ্নেয়াস্ত্ৰ এটাৰ উদ্যত মুখখন ইহঁতৰ ফালে লেখমান ঘূৰিলেও এই মানুহখিনিয়ে আমাৰ ভৰিত সমৰ্পণ কৰিছেহি তেওঁলোকৰ সকলো ঐশ্বৰ্য। কাৰণ পৃথিৱীৰ সকলোখিনি ক্ৰয়যোগ্য সুখ সম্ভোগে সিহঁতৰ প্ৰত্যেককে কৰি তুলিছে একোজন চৰম ভোগবাদী চাৰ্বাক। এই ৰিভলভাৰটো মোৰ হাতলৈ কেনেকৈ আহিল তাৰো এক সুদীৰ্ঘ কাহিনী আছে। মোৰ পুথেৰে সোঁহাতখনেৰে খুব জোৰেৰে কলম এটা খামোচ মাৰি ধৰি থাকিলে বা ধৰি থাকিব পাৰিলে এজন নিৰ্ঘিন ছাত্ৰৰ হাতলৈ আপোনা আপুনি ৰিভলভাৰ এটা আহিব নোৱাৰে। বোধহয় বহুতো কাৰকৰ বাবে এটা সময়ত মোৰ কলমৰ খামোচটো লাহে লাহে শিথিল হৈ আহিছিল আৰু কিছুমান অসতৰ্ক মুহূৰ্তত মোৰ হাতৰ খামোচটোৱে এটা আগ্নেয়াস্ত্ৰৰ বাবে জেগা উলিয়াইছিল। অৱশ্যে এইখিনি কথা সকলোৰে বাবে প্ৰযোজ্য নাছিল। এই একেটা আগ্নেয়াস্ত্ৰকে বিৰাজে দাৰিদ্ৰৰ বাবে, মোহনে নিজেই শুদ্ধ বুলি ভবা মতাদৰ্শৰ বাবে
হৰেণে তাৰ স্বভাৱজাত ক্ৰূৰতাৰ বাবে, মনোজে সীমাহীন ঐশ্বৰ্যই অনা বৈৰাগ্যৰ বাবে, হিতেশে তাৰ প্ৰেম জীৱনৰ নৈৰাশ্যৰ বাবে আৰু বদনে অকাৰণ জীৱন বিৰুদ্ধতাৰ বাবে হাতত লৈছিল। আমি সকলোৱে আমাৰ কৃতকৰ্ম আৰু কৰ্তব্যৰ এটা সুন্দৰ নাম দিছিলোঁ আৰু সেই সুন্দৰতাই এটা উন্মুক্ত শিখাৰ দৰে চগা সদৃশ এজাক নতুন হিতেজ মনোযোগ আকৰ্ষিত কৰিছিল। আমি বহুতে বিশেষ একোৱেই বুজি পোৱা নাছিলোঁ, কিন্তু আমি এটা আগ্নেয়াস্ত্ৰৰ শক্তিৰ কথা পূৰা মাত্ৰাই বুজি পাইছিলোঁ। মোৰ বাবে এই আগ্নেয়াস্ত্ৰটো যেনেকুৱা আছিল, ময়ো বোধহয় মীনাৰ বাবে তেনেকুৱাই আছিলোঁ। এক নিশ্চিত নিৰাপত্তাবোধ আৰু ক্ষমতাৰ প্ৰতীক। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ই মোৰ লগত আছিল বাবে মই এটা বন্দুকৰ ভাষা আয়ত্ত কৰিছিলোঁ আৰু সততে মই ভয় খাইছিলোঁ মই নিজেই সম্পূৰ্ণভাৱে শব্দ আৰু ধোঁৱাৰ ভাষাৰে ভাৱ বুজোৱা এটা মাৰণাস্ত্ৰলৈ ৰূপান্তৰিত হওঁ বুলি। আগ্নেয়াস্ত্ৰ এটাৰ প্ৰতি এনেধৰণৰ ভয়ৰ ভাবো মোৰ মনত জগাইছিল মীনাই। তাইৰ মতে অত্যাধিক ক্ষমতাৰ উপলব্ধিয়ে এটা অপৰিপক্ক মনক দুৰ্নীতিগ্ৰস্ত কৰিবলৈ বেছি সময় নালাগে আৰু এটা বন্দুকৰ মুখখনে যে সদায় ঘাতক মালিকৰ বিপৰীত ফালে দিশ নিৰ্দেশ কৰি থাকিব তাৰ কোনো নিশ্চয়তা নাই। সেইজনী মীনা মোটামুটিভাৱে মোক লৈ সন্তুষ্টই আছিল, কাৰণ তাইৰ মোৰ ওচৰত কোনো ধৰণৰ গুৰুতৰ অভিযোগ নাছিল। এনেকৈ উভয়ে উভয়ৰ প্ৰতি অভিযোগ প্ৰতি অভিযোগ কৰিব নোৱাৰা অৱস্থা এটাই আমাক হয়তো সহায় কৰিছিল। দিন ৰাতি একাকাৰ কৰি আমি দেশৰ মুক্তিৰ বাবে বুলি ভবা কামত ঘূৰি ফুৰোতে মীনাক পাইছিলোঁ। প্ৰাথমিক স্কুলৰ প্ৰধান শিক্ষক পদ্ৰাম কলিতাৰ ঘৰত তাইৰ লগত মোৰ প্ৰথম দেখা। যকৃতৰ প্ৰদাহ ৰোগত লেবেজান হৈ মই সিহঁতৰ ঘৰত আশ্ৰয় লৈছিলোঁ। মীনা মাষ্টৰৰ বৰজীয়ৰী আছিল। তাই দিন ৰাতি একাকাৰ কৰি নিৰলস সেৱা শুশ্ৰূষাৰে মোক আৰোগ্য কৰি তুলিছিল। এমাহমান মূৰত মই সম্পূৰ্ণ সুস্থ হৈ উঠিছিলোঁ। মই তাইৰ ওচৰত অতি কৃতজ্ঞ অনুভৱ কৰিছিলোঁ, কিন্তু তাই নিজকে কৃতজ্ঞতাৰ পাত্ৰী বুলি ভবা নাছিল। কিছু দিনৰ বাবে মই বন্দুকৰ ভাষা পাহৰি যাবলৈ উপক্ৰম কৰিছিলোঁ, কিন্তু অতি সোনকালে পুনৰ বস্তু জগতলৈ উভতি আহিছিলোঁ। এই যে খন্তেকৰ বাবে হ'লেও যাত্ৰা আৰম্ভ কৰা ঠাইলৈ পুনৰ কিছু সময়ৰ বাবে ঘূৰি আহিবলৈ মোৰ তীব্ৰ ইচ্ছা হয়। এই পৰিঘটনাটোৱে বোধহয় মই নিজে যে এটুকুৰা সিহঁত পৰিণত হৈ যোৱা নাই তাকে বুজায়। কিন্তু মোৰ ঘৰখনে মোৰ বিষয়ে তেনেকৈ বহুদিনৰ মূৰত লুকাই চুৰকৈ কেতিয়াবা ঘৰলৈ গ'লেও ঘৰত সকলোৱে মোৰ লগত এজন অচিনাকি আলহীৰ দৰে আচৰণ কৰে। বোধহয় তেওঁলোকে মোৰ মাজত তাহানিৰ কোনো ফুলৰ মৌচুহী খোৱা, মাৰ্বল গুটিৰে পকেট ভৰ্তি হৈ থকা, শেৱালি ফুলৰ পাতেৰে মূৰৰ মাজেদি সেওঁতা ফলা সেই অভং ল'ৰাটোৰ সন্ধান কৰে আৰু তাকে নাপাই হতাশ হয়। ময়ো তেওঁলোকক বুজাব নোৱাৰোঁ যে এই নেহেৰু বালিতেই কলঙৰ চিৰপ্ৰবাহমান পানীখিনিৰে ৰাতিপুৱাৰ একেখন কলং যদি আবেলিকৈ নাপাওঁ, তেন্তে তেওঁলোকে এতিয়াৰ মোৰ পৰা 1 দশকৰ আগৰ হেঙুন্নকা তৰুণটোক কিয় ভাঞ্চা কৰে? হয়তো এইটো এটা মনস্তত্বৰ কথাই। এনেকৈয়ে অতীত সন্ধানৰ এই সাময়িক প্ৰক্ৰিয়াটোৰ মাজেৰে তেওঁলোকে মোৰ কিছু ওচৰ চাপিবলৈ চেষ্টা কৰে আৰু এই ওচৰ চপাৰ ব্যৰ্থ প্ৰচেষ্টাটো চলি থকা সময়খিনিৰ মাজতে মোৰ উভতিবৰ সময় হয়।
মই আকৌ উভতি আহোঁ মই মোৰ আগ্নেয়াস্ত্ৰটোৰ কাষলৈ। এজন মায়বীয়া ৰোগীৰ দৰে ইচ্ছাকৃতভাৱে মই সংকুচিত কৰি ৰাখোঁ মোৰ দৃষ্টিৰ পৰিসীমা। মই গৈ থকা একমুখী ৰাস্তাটোৰ অলপ দূৰলৈকেহে দেখোঁ যদিও আগলৈ গৈ থকাত অসুবিধা নহয়, কাৰণ কেৱল বৰ্তমানটোক কোচত লৈ অগ্ৰসৰ হৈ থকাটোৱেই আমাৰ নিয়ম। লাৰাং কাক বোলে জানা? এডাল লোহাৰ তীক্ষ্ণ অস্ত্ৰ বাওঁফালৰ কলিজাৰ ঠিক তলেদি কামিহাৰৰ মাজেদি সুমুৱাই লাহেকৈ প্লীহাটো ভেদ কৰি দিবা। অন্তৰ্ভাগত তীব্ৰ ৰক্তপাত হ'ব। মিনিটৰ ভিতৰতে মানুহজন চটফটাই শেষ হৈ যাব, কিন্তু বাহিৰত কোনো ধৰণৰ বিশেষ আঘাত নাথাকিব, দলপতিজনে কৈছিল মোক। মৃত্যুদানৰ বিভিন্ন কলা কৌশলৰ ভিতৰে এই কৌশলটো মোক শিকোৱা হৈছিল। মাতৃভূমিৰ শত্ৰুদলক নিঃশেষ কৰাৰ কলা কৌশল আছিল এইবোৰ। অতি কম গুলীবাৰুদৰ খৰচত মাৰিব লাগিব সৰ্বাধিক মানুহ। এইখন মাতৃভূমিত কেৱল জীয়াই থাকিব লাগিব এজাক উৎপাদনশীল স্থানীয় মানুহ। পৰৰ মূৰত কঁঠাল ভঙা মানুহৰ সলনি খাটি খোৱা মানুহৰ দেশ হ'ব এইখন। তাৰ বাবে প্ৰচণ্ড ৰক্তপাতৰ প্ৰয়োজন হ'ব। প্ৰয়োজন বোধে নিৰ্বিচাৰে ৰক্তপাত। এই কথাটোতে মোৰ মীনাৰ লগত মতানৈক্য ঘটে। তাই বিপ্লৱৰ বাবে ৰক্তপাতৰ আৱশ্যকতাক একাষাৰে নুই কৰিব খোজে। তাই বিৱৰ্তনকহে বিশ্বাস কৰে। তাইৰ মতে অত্যাধিক ৰক্তপাতে কোনো ধৰণৰ নতুন বস্তু এটাৰ সৃষ্টি নকৰে। কিন্তু তাইও এটা সাঁথৰ। ৰক্তপাতত বিশ্বাস নকৰা মীনাই কিন্তু আগ্নেয়াস্ত্ৰ এটাৰ প্ৰয়োজনীয়তাক অস্বীকাৰ নকৰে। তাইও বোধহয় দ্বৈত মানদণ্ড ব্যৱহাৰ কৰি আছে। হয়তো তাই মোক অন্তৰে ভাল পোৱাটোৱেহে একমাত্ৰ সঁচা কথা। উদ্দেশ্যবিহীনভাৱে পূৰ্ব নিৰ্ধাৰিত লক্ষ্য নোহোৱাকৈ মোক ভাল পাই থকাৰ দিনকেইটাত তাই মোৰ বহুধা বিভক্ত চৰিত্ৰৰ মাজৰ পৰা এই ৰবীন হুডৰ লগত মাথো চুপতি মাৰিছিল, আৰু ক্ৰমান্বয়ে সেই সম্পৰ্কটোৱে লহপহীয়াকৈ বাঢ়ি আহি আজিৰ এই গভীৰ অৱস্থা পাওঁতেহে তাই বোধহয় অনুভৱ কৰিছে যে অস্ত্ৰৰ লগত মোৰ মধুচন্দ্ৰিকা শেষ কৰিবৰ সময় হৈ গৈছে। কাৰণ একেখন বিচনাতে প্ৰেমিকা, পত্নী, অস্ত্ৰ, বিপ্লৱ এই সকলোৰে বাবে ঠাই উলিয়াব নোৱাৰি। এই সকলোৰে বাবে এখন বিচনাত ঠাই উলিয়াবলৈ গৈয়ে মই বৰ্তমান এটা ডাঙৰ বিপদত পৰিছোঁ। মই জানো যিকোনো প্ৰাপ্তবয়স্ক মানুহেই ইমানখিনি দৈহিক নৈকট্যলৈ আহিলে তেওঁৰ আকৌ উভতি যোৱাৰ কোনো নিশ্চয়তা নাথাকে। পৰিৱেশ পৰিস্থিতিয়ে আমাৰ এই নৈকট্যক ঘটাইছিল, আৰু মোৰ বোধেৰে সেই নৈকট্যৰ পৰিণামৰ বাবে কোনো দায়ী হ'ব নোৱাৰে। কিন্তু এনেবোৰ যুক্তিৰে মই ঘটোৱা দুৰ্ঘটনা এটাক ন্যায্যতা দান কৰিব নোৱাৰি। এই অপকৰ্মৰ বাবে মোৰ উচ্চস্থানীয় নেতৃত্বক মই কৈফিয়ত দিবলগীয়াই হ'লহেঁতেন। মীনাই ঘটনাটো তেনে এক পৰ্যায়লৈকে যাবলৈ নিদিলে। মোৰ সন্দেহ হয় এখন ৰক্তক্ষয়ী যুদ্ধৰ সাৰ শূন্যতা প্ৰমাণ কৰিবলৈকে তাই ইমান ডাঙৰ ঘটনা এটা ঘটালে। কিছুদিনৰ পৰা মই যে তাই গৰ্ভত একলা দুকলাকৈ পুনৰ বাঢ়িবলৈ ধৰিছিলোঁ, তাই এই গঠন প্ৰক্ৰিয়াটোৰ আকস্মাতে সমাপ্তি ঘটালে। অতি আদিম উপায়েৰে তাইক গৰ্ভপাত কৰোৱা হ'ল। প্ৰচুৰ ৰক্তপাত হ'ল তাইৰ, কিন্তু এঢোঙা তেজৰ বাহিৰে কোনো এটা গঠনমূলক বস্তুৰ সৃষ্টি নহ'ল। গা টঙোৱাৰ কেইদিনমানৰ পাছত তাই মোৰ হাতত থাপ মাৰি ধৰি কৈছিল, মই জানো তুমি মোক ঠগিব নোৱাৰা, কাৰণ তুমি এতিয়াও এটা আগ্নেয়াস্ত্ৰত পৰিণত হোৱা নাই, আৰু ভৱিষ্যতেও
হোৱাৰ কোনো সংশয় নাই। তোমালোকৰ উদ্দেশ্যসমূহ ভালেই যদিও সংযমহীনতা, শত্ৰু নিৰূপণৰ খেলিমেলি আৰু অত্যাধিক ৰক্তপাতৰ বাবে তাৰ পৰা নতুন কিবা এটা সৃষ্টি হোৱাৰ আশা সদ্যহতে নাই। এইটো এটা অপ্ৰিয় সত্য আৰু এই সত্যটো স্বীকাৰ কৰি লোৱাৰ সৎসাহসকণ তোমাৰ থকা উচিত। তাই মুখ টিপি হাঁহিবলৈ ধৰিছিল। মই বিব্ৰত অনুভৱ কৰিছিলোঁ। কিছু সময় তেনেকৈ থকাৰ পিছত মই তাইক সুধিছিলোঁ, তাৰ মানে তোমাৰ মতে এটা সুস্থ সবল পূৰ্ণাংগ শিশুৰ জন্ম প্ৰক্ৰিয়াত ৰক্তপাতৰ কোনো ভূমিকা নাই? আছে, তাই কৈছিল। পাৰ্থক্যটো হ'ল সময়ৰ। অসামাজিকভাৱে অসময়ত হোৱা ৰক্তপাতে কেতিয়াবা সুস্থ সবল শিশু এটিৰ জন্ম দিব নোৱাৰে। সুস্থ সবল শিশু এটিৰ জন্মৰ আগতে মাকৰ যদি ৰক্তপাত হয়, তেনেহ'লে সেইটো মানুহগৰাকীৰ এটা বেমাৰ বুলি কোৱা হয়। আৰু জন্মৰ কিছু সময় পাছত অলপ ৰক্তপাত হোৱাটোৱেই আমি সকলোৱে এটা নিয়ম বুলি ভাবোঁ। এই ৰক্তপাতো এক প্ৰকাৰৰ প্ৰয়োজনীয় ৰক্তপাতহে, আৰু ই জীৱন বিপন্ন নকৰে। শেষত তাই কৈছিল, মই আশা কৰোঁ তুমি কথাকেইটা আকৌ এবাৰ ভাবিবা।